জুই জ্বলিছে জ্বলিছে জ্বলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই এই জুই জ্বলিছে জ্বলিছে জ্বলিবই অসম চৰকাৰ হুঁচিয়াৰ 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 অসম চৰকাৰ হুঁচিয়াৰ 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 অসম চৰকাৰ মিছলীয়া 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 অসম চৰকাৰ মিছলীয়া 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 হিমন্ত বিশ্ব শৰ্মা হাই 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 হিমন্ত বিশ্ব শৰ্মা হাই 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 We want ST 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 We want ST 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 our legal demand legal demand ST our legal demand legal demand No ST no rest no rest no rest উপস্থিত বজালীবাসী ৰাইজ চৰহাৰ বজালী কোচ-আচবনী সন্মিলনীৰ বিষয়ববীয়াসকল চৰহাৰ সদৌ অসম প্ৰচাৰী ছাত্ৰ সন্থাৰ বজালী জিলা সমিতিৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত অতি চৰহাৰ আমাৰ প্ৰচাৰ মাধ্যমৰ প্ৰতিটো প্ৰচাৰ মাধ্যমৰ অনেক সাংবাদিক বন্ধুসকল প্ৰশাসনৰ বিষয়ববীয়াসকল সকলৰ অস্তিত্ব নাইকিয়া হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয় দেখিছে অসমৰ প্ৰতিখন জিলাই জিলাই কোচ-ৰাজবংশীসকলৰ জনজাতিৰ বাবে পুনৰ আন্দোলন কৰিবলগীয়া নগাঁও বজালী জিলাৰ কোচ-ৰাজবংশী সন্মিলনীৰ চৰকাৰ সভাপতিকে আদি কৰি বিষয়ববীয়াসকল সদৌ অসম প্ৰচাৰী ছাত্ৰ সন্থাৰ চৰকাৰ সভাপতি ডাঙৰীয়াকে আদি কৰি সদৌ অসম প্ৰচাৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল বজালী জিলাৰ চৰকাৰ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল বিশেষকৈ আজিৰ কাৰ্যসূচীটোত অতি গুৰুত্ব সহকাৰে অংশগ্ৰহণ কৰা ধৰ্মেন্দ্ৰকে আদি কৰি মুকুন্দ ডাঙৰীয়া আমাৰ লক্ষ্য উদ্দেশ্য বিষয়ে আপোনালোকৰ আগত দুই এষাৰ পুনৰ বক্তব্য ৰাখিবলৈ আগবাঢ়িছো ৰাইজসকল শুনি যাব আমাৰ লক্ষ্য হৈছে আমি কাৰোবাক আঘাত দিয়া নহয় কাৰোবাক এটেক কৰা নহয় কাৰোবাক মৰা নহয় আমাৰ লক্ষ্য হৈছে নিজৰ জাতিটোৰ প্ৰাপ্য অধিকাৰ কাঢ়ি অনা আমাৰ নিজৰ জাতিটোৰ প্ৰাপ্য অধিকাৰৰ কাৰণে কাৰোবাক যদি মাৰিব লাগে কাৰোবাক যদি বুকুৰ ফালি তেজ খাব লাগে তাক কৰিবলৈ আমি সাজু হৈ আছো তাৰ আমাৰ লক্ষ্য হৈছে এইটোৱে যে কাৰোবাক মাৰি কাৰোবাক যদি আমি মই মৰিবলৈ হয় কোচ-ৰাজবংশী যদি পাবলৈ হয় মই মৰিবলৈ সাজু আছো গতিকে আমি তেনেকুৱা প্ৰতিশ্ৰুতিৰে সংগ্ৰাম কৰিবলৈ আগবাঢ়ি আহিছো গতিকে ৰাইজ আপোনালোকক অনুৰোধ জনাইছো আগন্তুক নিৰ্বাচন আহি আছে অহা 25 তাৰিখে অসম চৰকাৰে যি প্ৰতিবেদন দিব সেই প্ৰতিবেদন যদি কোচ-ৰাজবংশী জনজাতিৰ সপক্ষে প্ৰতিবেদন নাহে তেতিয়াহ'লে আমি কি কৰিম ৰাইজসকল আমি জনমূল আন্দোলন কৰিবলৈ কুণ্ঠাবোধ নকৰিম যি আন্দোলন হ'ব পাৰে অতি ভয়ংকৰ যি আন্দোলন হ'ব পাৰে মৃত্যু পৰ্যন্ত যি আন্দোলন হ'ব পাৰে মৰিলে মৰি যাম জনজাতি লৈ যাম যি আন্দোলন হ'ব পাৰে জনজাতিৰ আন্দোলন সেই আন্দোলনৰ কাৰণে সকলোকে অনুৰোধ জনাইছো অহা নিৰ্বাচনৰ ভিতৰত যদি অসমৰ কোচ-ৰাজবংশীকে আদি কৰি 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান নকৰে তেতিয়া আগন্তুক দিনত ভয়ংকৰ পৰিস্থিতি সাজু হ'বৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছো এইটো কাৰণে অনুৰোধ জনাইছো যেহেতু আমি যদি আপোনালোক আজি ৰাতিখন দিনত ধান কাটিছো আমি খেতিয়কৰ মানুহ আমি সকলো দুখ বুজি পাওঁ দিনত কষ্ট কৰি ৰাতি আন্দোলনৰ কাৰণে আগবাঢ়ি আহিছো গতিকে আমাৰ গাত সংগ্ৰামী তেজ আছে আমি সংগ্ৰামী মনৰ মানুহ সেয়েহে এই ৰাতিকাল আই মাতৃসকল আমাৰ দাদা বাইদেউসকল যি ওলাই আহিছে আগন্তুক দিনত যাতে নিৰ্বাচনৰ আগত আমাক যদি জনজাতি নিদিয়ে ইয়াতকে ভয়ংকৰ আন্দোলন কৰিবৰ কাৰণে আপোনালোকৰ ওচৰ চুবুৰীয়া পৰিয়ালৰ পৰা আদি সকলোকে যাতে এই আন্দোলনৰ কাৰণে বজালী বন্ধকে অসম বন্ধকে আদি কৰি ইয়াতকৈ বেছি জংগী অসমখনৰ পৰিস্থিতি উত্তপ্ত কৰিব পৰা আন্দোলন কৰিবৰ কাৰণে সাজু হৈ থাকিবলৈ সকলোকে অনুৰোধ জনাইছো গতিকে ইয়াৰ পাছত আমি সকলোৱে অনুৰোধ জনাইছো No rest, no rest!